অভয়পুৰী থানা লেভেল নাগৰিক কমিটিৰ তৰফৰ পৰা পোনপ্ৰথমৰ বাবে আমাৰ অভয়পুৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া পুলক বৰ্মন তেখেতে ইচ্ছা এটা আছিলে যে সাধাৰণতে আৰক্ষী কৰ্মৰত বিষয়ববীয়াসকল তেওঁলোকে সাধাৰণতে উৎসৱবিলাকত ঘৰলৈ যাব নোৱাৰে, তেওঁলোকৰ পৰিয়ালৰ পৰা আঁতৰি থাকিবলগীয়া হয়, তেওঁলোকৰ গোটেই দিনজোৰা 24 ঘণ্টা তেওঁলোকে ডিউটি কৰিবলগীয়া হয় আৰু তেওঁলোকৰ মনোৰঞ্জনৰ কোনো ব্যৱস্থাই নাথাকে। সেইকাৰণে আমাৰ আৰক্ষী বিষয়াৰ অনুৰোধ আৰু আমাৰ আলোচনা মৰ্মে আমি আজি এই বহাগৰ প্ৰথম তাৰিখটোত আমি আৰক্ষী চকীৰ ভিতৰত এখনি ৰঙালী বিহু অনুষ্ঠিতীয়াকৈ আয়োজন কৰিছোঁ। তাতে আমি হুঁচৰিৰ ব্যৱস্থা কৰিছিলোঁ আৰু আৰক্ষী বিষয়া আৰু কৰ্মচাৰীসকলক তেওঁলোকৰ মনোবল বৃদ্ধি কৰাৰ কাৰণে আমি যিখিনি পাৰোঁ সহায় সহযোগিতা আগবঢ়াইছোঁ। ধন্যবাদ। আজি অভয়পুৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া হিচাপে মই সমূহ অসমবাসী ৰাইজলৈ, বিশেষকৈ অভয়পুৰীবাসী ৰাইজলৈ অসমীয়া নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এই চেগতে এই বৰ্ষটোত যাতে চব ঠিক ঠাকে যায় তাৰ কাৰণে শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। তো অসমীয়া জাতি জনজাতিৰ আমাৰ যিটো জাতি, এই জাতিৰ বহাগ বিহুটো হ'ল প্ৰাণ।